হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু এয়া বিহুৰ বতৰ আহি আছে, আৰু বিহুৰ বতৰ আহি থকাৰ বাবে আমি দুটাই ওলাই গ'লোঁ বোলো বজাৰলৈ এবাৰ ফুৰি আহোঁ, কেনেদৰে বজাৰখন চলিছে বিহু বুলি চাবলৈ। আৰু ই ক'লে ব'ল চিটি চেণ্টাৰলৈকে যাব, বোলো ময়ো ব'ল চিটি চেণ্টাৰহে এইখিনি জেগা, বোলো মাৰি দিলোঁ এপাক। আৰু চিটি চেণ্টাৰলৈ বুলি পাক মাৰি থাকোঁতেই দেখিলোঁ যে চিটি চেণ্টাৰতো বহুত মানুহৰ ভিৰ লাগিছে। তথাপিতো এয়া দেখিছেনে, আহি পালোঁ চিটি চেণ্টাৰ। আৰু তাৰ পিছত আমি গ'লোঁ ভিতৰলৈ। পিছে ইয়াৰ পচন্দ হ'ল যদিও মোৰ পচন্দ নহ'ল মোৰ মতে। আৰু এবাৰ ক'লে ফটো উঠাম বুলি কয়, আগ পিচ কৰ বুলি কৈ ভিডিঅ'হে কৰিলে। পিছতে গম পালোঁ এইটো যে ভিডিঅ', বোলো মই ৰাইজক দেখাই দিওঁতে ফটো মাৰিম বুলি ঠগালি। আৰু তাৰপিছত আমি আহিলোঁ খানাপাৰালৈ বুলি। খানাপাৰা দেখিছেনে নাই, কিদৰে আপোনাৰ এয়া বহাগৰ বিহুত একদম বহি গৈছে আপোনাৰ বতৰ। আৰু তাৰপিছত শীতল পানীও খায়। আৰু এইখন ফটো দেখিলেনে, এই ফটোকেইখন আমাৰ চিটি চেণ্টাৰতে তোলা। আৰু এটি কিদৰে জাপি লগাইছে, আৰু ফটোখন কেনেকুৱা হৈছে এটা লাইক আৰু কমেণ্ট দি যাব। আৰু আজিলৈ এইখিনিয়ে, ধন্যবাদ।